মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী কল্পনা দেৱীয়ে তৰ্ক বিজ্ঞান আৰু দৰ্শনৰ ক্লাছলৈ তোমালোকক আদৰণি জনাইছোঁ। তোমালোকে ইতিমধ্যে প্ৰথম বাৰ্ষিকত তৰ্ক বিজ্ঞান আৰু দৰ্শন সম্পৰ্কীয় বহু কথাই পাই আহিছা। তথাপিও আজি তোমালোকক মই প্ৰথম বাৰ্ষিকৰ কিছুমান কথাই আকৌ এবাৰ সোঁৱৰাই দিব খুজিছোঁ, যাতে তোমালোকৰ মনলৈ সেইখিনি কথা আহে আৰু তাৰ ওপৰতেই ভিত্তি কৰি তোমালোকে এই দ্বিতীয় বৰ্ষৰ তৰ্ক বিজ্ঞান আৰু দৰ্শনৰ বিষয়সমূহত যাতে আগবাঢ়ি যাব পাৰা। তোমালোকে পাইছিলা যে তৰ্ক বিজ্ঞান কাক বোলে, তৰ্ক বিজ্ঞানৰ মূল বিষয়বস্তু কি? তৰ্ক বিজ্ঞানৰ মূল বিষয়বস্তু হৈছে অনুমান। অনুমান অনুমান কাক বোলে? তোমালোকে ইতিমধ্যে পাইছাই যে যি মানসিক প্ৰক্ৰিয়াৰ দ্বাৰা জ্ঞাত সত্যৰ ওপৰত ভিত্তি কৰি অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায়, তাকেই অনুমান বোলা হয়। অৰ্থাৎ অনুমান এটা মানসিক প্ৰক্ৰিয়া। অনুমান আকৌ দুই প্ৰকাৰৰ, আগমন অনুমান আৰু নিগমন অনুমান। আগমন অনুমান কাক বোলে? যে যি অনুমানক বিশেষ বিশেষ বস্তু সম্বন্ধৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি সাৰ্বিক সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাকেই আগমন অনুমান বোলা হয়। যেনে ছাত্ৰ ছাত্ৰীসকল, আচলতে মোৰ হাতত কিবা এটা নাৰ্ভৰ প্ৰব্লেম হৈ আছে, সেইকাৰণে মই লিখিবলৈ অলপ অসুবিধা পাই আছোঁ। গতিকে মই আখৰবোৰ খুব ভালকৈ লিখিব পৰা নাই, তথাপিও চাগে তোমালোকে বুজি পাবা। ইয়াত চোৱা যে প্ৰথম এইটো বচনত যে ৰাম হয় মৰণশীল, অৰ্থাৎ ৰাম নামৰ এজন বিশেষ মানুহৰ কথা কোৱা হৈছে। দ্বিতীয় বচনটোত যদু হয় মৰণশীল, ইয়াত যদু নামৰ এজন বিশেষ ব্যক্তিৰ কথা কোৱা হৈছে। এই দুজন ব্যক্তিৰ ওপৰত ভিত্তি কৰি মানুহ হিচাপে সকলো মানুহৰ ক্ষেত্ৰতে একে গুণ থকাৰ অনুমান কৰিয়ে আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে সকলো মানুহ হয় মৰণশীল। এইটো হৈছে আগমন অনুমান প্ৰক্ৰিয়া। তোমালোকে বুজি পাইছা চাগে, আৰু যদি বুজাত কিবা অসুবিধা হয় তোমালোকে মোৰ লগত পিছত যোগাযোগ কৰিবা, মই তোমালোকক বুজাবলৈ আকৌ চেষ্টা কৰিম। দ্বিতীয়তে হৈছে নিগমন অনুমান। নিগমন অনুমান কাক বোলে? যে যি অনুমান প্ৰক্ৰিয়াত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি বিশেষ বিশেষ বস্তু সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায়, তাকেই নিগমন অনুমান বোলা হয়।
ইয়াত চোৱা সকলো মানুহ হয় মৰণশীল অৰ্থাৎ গোটেই মানুহ শ্ৰেণীটোৰ কথা ইয়াত কোৱা হৈছে দ্বিতীয় বচনটোত এই ৰাম নামৰ মানুহজন এই মানুহ শ্ৰেণীটোৰে অন্তৰ্গত এজন সদস্য গতিকে সকলো মানুহে যিহেতু মৰণশীল ৰামো যিহেতু মানুহৰ অন্তৰ্গত এটা মানুহ জাতিটোৰ অন্তৰ্গত এটা সদস্য সেয়েহে ৰাম হয় মৰণশীল ইয়াত আমি সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হৈছোঁ এইটো প্ৰক্ৰিয়াক কোৱা হয় নিগমন অনুমান বুজি পাইছা নিশ্চয় এতিয়া কথা আহিল যে আমি পাইছিলো যে তৰ্ক বিজ্ঞান অনুমান সম্পৰ্কীয় তৰ্ক বিজ্ঞানৰ মূল বিষয়বস্তু হৈছে অনুমান আৰু অনুমানৰ সম্পৰ্কে তৰ্ক বিজ্ঞানত আলোচনা কৰা হয় তৰ্ক বিজ্ঞান হৈছে আদৰ্শনিষ্ঠ বিজ্ঞান সেই সম্পৰ্কে তোমালোকে ইতিমধ্যে পাইছা যে বিজ্ঞান কাক বোলে পাইছিলা তোমালোকে মই এতিয়া আৰু সেই সম্পৰ্কে ক'বলৈ নাযাওঁ যে বিজ্ঞান দুই প্ৰকাৰৰ বিষয়নিষ্ঠ বিজ্ঞান আৰু আদৰ্শনিষ্ঠ বিজ্ঞান সেয়াও তোমালোকে পাইছা আৰু তৰ্ক বিজ্ঞান যে আদৰ্শনিষ্ঠ বিজ্ঞান সেয়াও পাইছা আৰু তৰ্ক বিজ্ঞানৰ আদৰ্শ হৈছে কি সত্যতা সত্যতাৰ আকৌ দুটা দিশ এটা হৈছে আকাৰগত সত্যতা আৰু আনটো হৈছে বস্তুগত সত্যতা নিগমন অনুমানে বস্তুগত সত্যতাৰ বিচাৰ নকৰে নিগমন অনুমানে কেৱল আকাৰগত সত্যতাৰহে বিচাৰ কৰে বস্তুগত সত্যতা নিৰূপণ কৰাৰ কাৰণেই আন এক অনুমানৰ প্ৰয়োজনীয়তা আহি পৰে আৰু সেই অনুমানেই হৈছে আগমন অনুমান অৰ্থাৎ আগমন অনুমানে বস্তুগত সত্যতা বিচাৰ কৰে আৰু আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা মিলিহে এটা পূৰ্ণ সত্য প্ৰতিষ্ঠিত হয় সেই কথাখিনিও আমি ইতিমধ্যে প্ৰথম বাৰ্ষিকত আলোচনা কৰিছোঁ গতিকে মই আজি আৰু সেইখিনি সম্পৰ্কে বেছি বহলকৈ ক'ব খোজা নাই মাত্ৰ তোমালোকক অলপ অলপ কথাবোৰ মনত পেলাই দিবলৈহে মই এইখিনি কথা তোমালোকক কৈছোঁ এতিয়া তোমালোকে আচলতে দ্বিতীয় বাৰ্ষিকত কি পঢ়িবা প্ৰথম বাৰ্ষিকত তোমালোকে যিখিনি বিষয় পঢ়িছিলা তৰ্ক বিজ্ঞানৰ সেইখিনি নিগমন অনুমানৰ ওপৰত আধাৰিত আছিল আৰু এতিয়া দ্বিতীয় বাৰ্ষিকত তৰ্ক বিজ্ঞানৰ যিখিনি তোমালোকে পঢ়িবা সেইখিনি হৈছে আগমন অনুমানৰ ওপৰত আধাৰিত ইতিমধ্যে তোমালোকক মই ক'লোৱে আগমন অনুমান কাক বোলে উদাহৰণেৰে সৈতে বুজাই দিলোঁ নিগমন অনুমান কাক বোলে তাকো মই তোমালোকক উদাহৰণৰ সহায়ত বুজাই দিলোঁ এতিয়া আগমন অনুমান আৰু নিগমন অনুমান এই দুটাৰ মাজত সম্বন্ধটো আমি আলোচনা কৰিম যে আগমন অনুমান আৰু নিগমন অনুমান দুয়োটাই অনুমানৰ দুটা প্ৰকাৰ আৰু এই দুয়োটাৰে মূল আলস্য অৰ্থাৎ মূল উদ্দেশ্যটো হৈছে কি যে এটা অজ্ঞাত সত্যত উপনীত হোৱা কেৱল পাৰ্থক্য এইখিনিতে যে দুয়োটাৰে প্ৰক্ৰিয়াৰ আৰম্ভণিতে অৰ্থাৎ আগমন অনুমানত বিশেষৰ পৰা সামান্যলৈ যোৱা যায় আৰু নিগমনত সামান্যৰ পৰা বিশেষলৈ অহা হয় এতিয়া প্ৰক্ৰিয়া হিচাপে দুয়োটাৰে মাজত কিন্তু কিছুমান বিষয়ত পাৰ্থক্য আছে অৰ্থাৎ আগমন অনুমান আৰু নিগমন অনুমানৰ মাজত কিছুমান পাৰ্থক্য আছে সেই পাৰ্থক্যসমূহ কি প্ৰথম পাৰ্থক্যটো হৈছে কি যে নিগমন অনুমানত কি কৰা হয় সিদ্ধান্তটো সামান্য সত্যৰ পৰা বিশেষ বিশেষ সত্যলৈ অহা হয় আনহাতে আগমন অনুমানত কিন্তু বিশেষ বিশেষ সত্যৰ পৰা সিদ্ধান্তত সামান্য সত্যত উপনীত হোৱা যায় সেইটো হৈছে প্ৰথম পাৰ্থক্য দ্বিতীয়তে
নিগমন অনুমানৰ সিদ্ধান্তটো আশ্ৰয় বচনতকৈ কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে। হয়তো কেতিয়াবা সৰ্বব্যাপক হ'ব পাৰে, কিন্তু কেতিয়াও বেছি ব্যাপক হ'ব নোৱাৰে। আনহাতে আগমন অনুমানৰ সিদ্ধান্তটো কিন্তু আশ্ৰয় বাক্যতকৈ সদায় বেছি ব্যাপক। তৃতীয়তে, নিগমন অনুমানৰ আশ্ৰয় বাক্যবোৰ সত্য বুলি ধৰি লোৱা হয়। অৰ্থাৎ নিগমন অনুমানত আশ্ৰয় বাক্যবোৰৰ বাস্তৱ জগতৰ ঘটনাৰ লগত কোনো মিল আছে নে নাই তাক বিচাৰ কৰা নহয়। কিন্তু আগমন অনুমানত কি কৰা হয়? আশ্ৰয় বচনবোৰ পৰ্যবেক্ষণৰ দ্বাৰা বাস্তৱ জগতৰ পৰা সংগ্ৰহ কৰা হয়। এইটো হৈছে তৃতীয় পাৰ্থক্য। চতুৰ্থতে, নিগমন অনুমান হৈছে কেৱল আকাৰগত সত্যতাৰ লগত জড়িত, কিন্তু আগমন অনুমান আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা উভয়ৰে লগত জড়িত। চতুৰ্থতে, নিগমন অনুমানত সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয়, কিন্তু আগমন অনুমানত সিদ্ধান্তটো আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত নহয়। নিগমন অনুমানত আশ্ৰয় বাক্যবোৰ যদি, এইটো হৈছে ষষ্ঠ পাৰ্থক্য, নিগমন অনুমানত আশ্ৰয় বাক্য যদি সত্য হয় তেনেহ'লে সিদ্ধান্তও সত্য হ'ব, কিন্তু আগমন অনুমানত আশ্ৰয় বাক্যবোৰ সত্য হ'লেও সিদ্ধান্ত সত্য নহ'বও পাৰে। এইকেইটা হৈছে আগমন অনুমান আৰু নিগমন অনুমানৰ মাজত থকা পাৰ্থক্য। তোমালোকে বুজি পাইছা নিশ্চয়, আৰু যদি বুজি পোৱা নাই তেনেহ'লে তোমালোকে মোক তোমালোকৰ প্ৰশ্নবোৰ পঠাবা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকে পাঠ্যপুথি হিচাপত এইখন NCERTৰ এইখন কিতাপ কিনি ল'বা, আৰু এইখনত এই গোটেইখিনি কথাই তোমালোকে পাবা। তথাপিও যদি তোমালোকৰ কিবা বুজাত অসুবিধা হয় তেনেহ'লে তোমালোকে মোৰ লগত যোগাযোগ কৰিবা, আমি আলোচনা কৰিম। আজি আৰু মই বৰ বেছি আগবঢ়াই নিনিও, কাৰণ তোমালোকৰ আটাইবোৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়াও গ্ৰুপত জইন কৰা নাই। সেয়েহে তোমালোকক মই কৈছোঁ তেওঁলোকক সোনকালে খবৰ দিবা, তেতিয়া আমাৰ এই বিষয়বস্তুখিনি আগুৱাই নিয়াত সুবিধা হ'ব। ইয়াৰ পিছৰ ক্লাছত আমি আলোচনা কৰিম আগমনৰ বিভিন্ন প্ৰকাৰসমূহ। আশা কৰোঁ তোমালোকে ক্লাছটো বুজি পাইছা। মোৰ কথাখিনি হয়তো স্পষ্টভাৱে তোমালোকে বুজি পোৱাত সুবিধা হৈছে, আৰু যদি কিবা অসুবিধা পাইছা তেনেহ'লে মোক জনাবা। ধন্যবাদ।